অসমৰ জনপ্ৰিয় অভিনেত্ৰী জানমণি খ্যাত অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই শিৰত সেন্দুৰ আঁকিলে ছবি পৰিচালক মুনীন বৰুৱাৰ পুত্ৰ মানস বৰুৱাৰ নামত। পিছে বিয়াৰ পাছতো এৰিব পৰা নাই অভিনেত্ৰীগৰাকীয়ে নাটক। পুনৰ ব্যস্ত হৈ পৰিছে ভ্ৰাম্যমাণ জগতৰ ৰাজতিলক থিয়েটাৰত। বিয়াৰ দিনাও অভিনেত্ৰীগৰাকীয়ে বিয়া শেষ কৰি মঞ্চত উঠিলগৈ নাটক কৰিবলৈ। আপোনালোকে বাৰু অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ বিয়াৰ ভিডিঅ'টো চালেনে? যিসকলে চোৱা নাই তেওঁলোকে প্লিজ আমাৰ চেনেলটোত গৈ চাব পাৰে। বিয়াৰ পিছত নতুন বছৰটোক লৈ অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই কি আশা কৰিছে আপোনালোকে বাৰু জানেনে? ভগৱানে যাতে ভালকে আগবঢ়াই লৈ যায় গোটেই বছৰটো তাকে আশা কৰিছো। আৰু বিশেষ একো নাই, দিনবোৰ পাৰ হওক, কেনেকে আগবাঢ়ে নিজে এটা দিনকে চাম আৰু ভাবি চাম, আগবাঢ়ি যাম। সুন্দৰকৈ পাৰ হৈছে 2024 চন। থিয়েটাৰৰ লগত জড়িত হৈ আছিলো জুলাইৰ পৰা, আৰু তাৰ আগতেও বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাকত কাম কৰি আছিলো আৰু চিৰিয়েলৰ কাম কৰি আছিলো গোটেই, আৰু ভাল লাগিলে গোটেই 2024 চনটো সুন্দৰভাৱে ঈশ্বৰে পাৰ কৰি লৈ গ'ল। এতিয়া তাকে আশা কৰিছো যে 2025 চনটো যাতে প্ৰভুৱে আৰু সুস্বাস্থ্য সুবুদ্ধি দিয়ে ভালকে আগবাঢ়ি যাবৰ কাৰণে, তাকে আশা কৰিছো। কুন্তলী আগতেও আহিছো, কেইবাবাৰো 2 বছৰ আগতেও নাটক কৰিছো।